তো লাষ্ট ক্লাছৰ এইখিনি তোমালোকে কৰিছিলানে আইচিটিৰ অংকখিনি আইচিটি নাম্বাৰ চিষ্টেম হোমৱৰ্কখিনি ইয়াতে আছিল ন তো এইখিনি আছিলে তোমাৰ এইখিনিৰ পৰা তোমাৰ ডেচিমেল বনাব লাগে তো ডেচিমেল নাম্বাৰটো কিমান হ'ব 1 2 4 8 16 32 64 128 তো এনেকৈ আছে নাম্বাৰখিনি তো এইখিনি বনাব হ'লে আমাৰ কি নাম্বাৰ লাগিব কেইটা আছে ইয়াতে 1 2 3 4 5 6 7 8 কি আছে উল্টা সাইডৰ পৰা লিখিলে হ'ল 0 1 1 1 0 0 1 1 তো ইয়াতে আমি গোটেইখিনি নাম্বাৰ প্লাছ কৰিলে হ'ল তো ইয়াতে নাম্বাৰখিনি ওলাই যাব কিমান 128 প্লাছ 64 প্লাছ 8 প্লাছ 4 প্লাছ 2 ওকে তো এইখিনি নাম্বাৰ প্লাছ কৰিলে আমাৰ ওলাই যাব 64 128 plus 64 second 192 তাৰপিছত তোমাৰ আৰু 8 200 204 206 হয় না প্লাস আকৌ 4 plus 6 sorry 4 plus 2 তো আমাৰ ইয়াতে হ'ব 206 সেম ওলাইছে না তোমালোকৰ সাউন্ড আহি আছে না শুনা পাই আছে না তুমি স্যার এতিয়া আহিছে আচ্ছা কোনে একো কোৱা নাই মই মাইকটো বন্ধ কৰি থৈ দিছো বস্তু কিন্তু বুজি পাইছা ন কিন্তু দিগদাৰ লাগা নাই একো টানটো লাগা নাই তো ইয়াতে আমি কেনেকৈ ওলাইছো এইটো জাস্ট আমি বনালো যে তোমাৰ 1100110 তো এনেকৈ আছিলে তো আমি এনেকৈ বনোৱাত তোমাৰ 206 ওলাইছে ডেচিমেলত তোমালোকে সেম ওলাইছেনে সেম ওলাইছেনে নাম্বাৰখিনি আমি 28 অন কৰিছোঁ 64 অন তাৰপিছত 8 অন 4 অন তাৰপিছত 2 অন তো 24 আৰু সৰি 128 আৰু 64 তোমাৰ হেৰি হয় 196 হয় তাৰপিছত তোমাৰ আকৌ 8 192 আৰু 8 তোমাৰ তেতিয়াহ'লে হ'ব 200 4 আৰু 2 6 206 হয় স্যার 206 ওলাইছে স্যার হয় তো এইটো ঠিকে আছে নেক্সট আমাৰ নেক্সট আৰু এটা কৰি চাওঁ এইটো যে তোমাৰ 4 টাইম 1 1 1 1 1 3 টাইম 0 0 0 0 তাৰমানে এইকেইটা অন কৰিলে হ'ল কোনকেইটা 8 4 2 আৰু 1 8 4 তোমাৰ 12 12 আৰু 2 14 আৰু 1 15 তো এইটো ওলাব আমাৰ 15 ওলাব ডেচিমেলত ঠিক তেনেকৈ 4 টাইম 1 বুলি ক'লে সেম ওলাব তো 0 0 0 4 টাইম 1 তো 4 টাইম 1 হলো আমার সেমে ওলাব যে এইটো আমার কিমান ওলাব 15 ওলাব যে 8 4 12 2 14 আৰু 1 15 সেম ওলাইছে না হয় স্যার এইখিনি হ'ল নেক্সট আমাৰ নিগেশ্যন থকা মাইনাছ থকাখিনি আছিলে তো এইখিনি ডেচিমেলটো হেৰি এইখিনিতো পাৰিবাই ইজি হয় তো 109ক আমি কনভাৰ্ট কৰিলে কিমান হ'ব ঠিক তেনেকৈ ইয়াতে 1 2 4 8 16 32 64
128 ইয়াতে লিখাৰ কোনো দৰকাৰ নাই 128 হলে 109 এর ওপৰত গুছি যাব তো 64 আৰু 32 কিমান হয় 64 আৰু 32 64 প্লাস 32 তোমাৰ 96 হ'ব হয়নে তো 96 ৰ লগত আৰু আমি কিমান প্লাস কৰিব পাৰো এটা যদি এটো অন কৰি দিও এটো অন কৰি দিও তো কিমান হবে দুটা মিলি কিনে সরি not 46 64 plus 32 equal to 96 হ'ব তো আমাৰ লাগে কিমান 109 লাগে তো ইয়াৰ লগত আমি কি আৰু কি অন কৰিব পাৰিম যে ইয়াৰ লগত আমি 16 অন কৰিলে বেছি হৈ যাব তো আমি 8 ক অন কৰিব পাৰো 4 আৰু 1 8 কৰিলে তোমাৰ 96 প্লাস 8 যদি কৰি দিও আমাৰ 104 হ'ব হয়না তাৰপিছত আৰু এটা 4 আমি এড কৰিব পাৰো 104 আৰু এটা 4 তাৰপিছত লাষ্টত গৈ কিনে 1 ওকে তো মাজৰ দুটা আমি 0 কৰি দিলে হল তো 1101 এইখিনি হ'ব আমাৰ আনসার তো ইয়াৰ আনসার হ'ব 1101 তো এইটো হ'ব আমাৰ বাইনাৰীত ওকে তো এইখিনিতো তোমালোকৰ ডাউট নাই নিশ্চয় বস্তুখিনি ইজিয়ে হয় তো নিগেশনত তেনেকে আছে নিগেশনত আমি ফাৰ্স্টত পজিটিভ ভ্যালু ওলাব লাগে নেক্সট গৈ কিনে আমি নিগেটিভ ওলাব লাগে হয়নে তো ইয়াতে আমি চাম এতিয়া এটো যে 8 বিট ধৰি কিনে কৰিব লাগে হয়নে যে -45 ডেসিমেলত আছে তো এটা আমি কেনেকে বনাম -45 ফাৰ্স্টত আমি 45 বৰে বনাম 45 টো আমি ওলাই লও 45 টো আমাৰ বাইনাৰীত কিমান হ'ব 1 2 4 8 16 32 তো 32 ৰ লগত যদি আমি 16 প্লাস কৰো তেতিয়াহলে আমাৰ কিমান হ'ব বেছি হৈ যাব 48 মান গুছি যাব তো আমাৰ লাগে কিমান 45 লাগে তো আমি 16 ক প্লাস কৰিব নোৱাৰো তো এটো কাৰণে আমি কি কৰিম যে তোমাৰ 8 ক প্লাস কৰিব পাৰিম তো 40 হ'ব আমাৰ লাগে কিমান 45 লাগে তো লগত আৰু 4 অন কৰিম 32 8 তো 40 4 অন কৰিম আৰু 1 অন কৰিম মাজতে দুটা 0 হ'ব যে 101101 101101 এইখিনি ওলাইছে বাইনাৰী হয়নে তো আমাৰ বিটৰ কথা কোৱা হৈছে তো নেক্সট স্টেপ হ'ব আমাৰ কে বিটৰ কথা কোৱা হৈছে ইয়াতে 8 বিট 8 বিটৰ কথা কোৱা হৈছে তো আমি ইয়াতে বিট পাইছো 6টা ইয়াতে 1 2 3 4 5 6 6টা বিট পাইছো তো নিগেটিভ 45 বনাব হলে আমি কি কৰিব লাগিব লেফট সাইডত আমি 0 লগাই দিব লাগিব পজিটিভৰ ভ্যালুটো আমি কিমান পাইছিলো 101101 তো ইয়াৰ লগত আমি জাস্ট কেটা বনাব লাগে 8 বিটৰ কথা কৈছে ইয়াতে 6টা আছে তো দুটা 0 লেফট সাইডে লগাই দিলে হ'ল তো এটো হ'ব আমাৰ নিগেটিভ 45 ৰ ভ্যালু ওকে এটো 101101 তো ইয়াতে आंसर খিনি মিলিছে না তোমালোকৰ ইয়াতে দিয়া আছে आंसर খিনি সবাই মিলিছে নেক্সট ফ্ৰেকশনৰ এইখিনি পাৰিছানে ফ্ৰেকশন ডেসিমেল টু বাইনাৰী এটা হোমৱৰ্ক দিয়া হৈছিল ন এটো দিয়া হৈছিল এটা যে 65.125 তো 65.125 ফাৰ্স্টত আমি 60 অনলি 65 ক যদি আমি উলাও তো 65 ৰ ভ্যালু আমাৰ হ'ব কিমান 64 আৰু 1 1 2 4 8 16 32 64 তো আমি ফার্স্ট রোটো আৰু লাস্ট রোটো অন কৰিব লাগিব এটো 1 64 আৰু এই লাস্টৰ 1 বাকি মাজৰ খিনি 0 जो only 65 1 4 times 0 4 times 5 times अच्छा 5 times 0 1 5 times 0 1 তো আমি নেগেটিভ সরি নেগেটিভ নহয় ইয়াতে আমাৰ ফ্ৰেকশনত আছে তো এতিয়া আমাৰ বাকি থাকিলে এইখিনি 125
পইণ্ট এইখিনি আমাৰ হৈ গ'ল 0.125 তো ইয়াক আমি ইয়াৰ আগতে একটা 0 দি দিব পাৰোঁ তো মাল্টিপ্লাই বাই 2 কৰিলে 0.250 তো এইটো 0 ইফালে গুচি আহিব পইণ্টৰ আগতখিনি 0.250 মাল্টিপ্লাই বাই 2 কৰিলে 0.500 হ'ব তো এইটো 0 ইফালে আকৌ গুচি আহিব ঠিক তেনেকৈ 0.500 মাল্টিপ্লাই বাই 2 কৰিলে কিমান হ'ব 1.000 it means এইটো 1 এতিয়া ইয়াতে ওপৰৰ পৰা তললৈকে লৈ লওঁ তো 0.001 তো আমি ওপৰৰ নাম্বাৰখিনিৰ লগত আমি কি কৰিম যে 65.125 ৰ ভ্যালু ডেসিমেলত আছিল এইটো বাইনাৰীত কিমান হ'ব এর ভ্যালু 15 times 0 1 1 5 times 0 1.001 তো এইখিনি ওলাইছে নে হয় স্যার তোমালোকে নিশ্চয় বুজি পাইছা ইয়াতে আৰু একো নাই দেখিবলৈ তো এইখিনি হৈ গ'ল তো আজি আমি নতুন এটা ইউনিট স্টার্ট কৰিম কি স্টার্ট কৰোঁ হায়াৰ এডুকেশ্যন কৰোঁ নে এনভাইৰনমেন্ট কৰোঁ দুটাই মুখস্থ কৰিবলগীয়া হয় তো হায়াৰ এডুকেশ্যনৰ পৰা স্টাৰ্ট কৰোঁ হায়াৰ এডুকেশ্যনৰ পৰা তেনেকৈ বহুত কুৱেশ্যন আহে তো হায়াৰ এডুকেশ্যনত না আমাৰ পাৰ্ট আছে হা ইয়াতে এক ছেকেণ্ড ৰ'বচোন start হায়াৰ এডুকেশ্যনটো আমাৰ লাষ্ট ইউনিট হয় তো ইয়াতে চোৱা কি কি আছে মই এবাৰ এইটো এড কৰি দিওঁ ইয়াতে ইনষ্টিটিউশ্যন অফ হায়াৰ লাৰ্ণিং এণ্ড এডুকেশ্যন ইন এনচিয়েণ্ট ইণ্ডিয়া এনচিয়েণ্ট টাইমত এডুকেশ্যন চিষ্টেম কেনেকুৱা আছিল সেয়া ইভলিউশ্যন অফ হায়াৰ এডুকেশ্যন হায়াৰ লাৰ্ণিং এণ্ড ৰিচাৰ্চ ইন পষ্ট ইণ্ডিপেণ্ডেণ্ট প্ৰি ইণ্ডিপেণ্ডেণ্ট এনচিয়েণ্ট ষ্টাডিখিনি চাব লাগিব তাৰপিছত প্ৰি ইণ্ডিপেণ্ডেণ্ট পষ্ট ইণ্ডিপেণ্ডেণ্ট আমাৰ দুটাই লাগিব ওকে অৰিয়েণ্টেল কনভেনশ্যনেল এণ্ড নন কনভেনশ্যনেল লাৰ্ণিং প্ৰফেশ্যনেল তাৰপিছত কি আছে যে টেকনিক্যাল স্কিল বেসড এডুকেশ্যনৰ বিষয়ে ভ্যালু এডুকেশ্যন এণ্ড এনভাইৰনমেণ্টেল এডুকেশ্যন ওকে পলিচিজ গভৰ্নেন্স এণ্ড এডমিনিষ্ট্ৰেশ্যন তো এইখিনি আমি চাব লাগিব তো ইয়াতে যিখিনি আছে এইখিনি বস্তু আমি পাৰ্ট কৰি চাম ইয়াতে তোমাৰ গোটেই কনচেপ্ট মানে মিক্স কৰি দিয়া আছে বাট আমি অকণমান বেলেগকৈ চাম হা চিষ্টেমেটিকেলি বস্তুখিনি চোৱা হ'ব আৰু হায়াৰ এডুকেশ্যন তো ইয়াতে মই পেজ এটা এড কৰি দিওঁ ৰ'বা এডুকেশ্যন move up তো এয়া হ'ল তোমাৰ সিলেবাস তো তাৰ তলতে আমি পোষ্ট ইণ্ডিপেণ্ডেণ্টখিনি আগতে চাওঁ পোষ্ট ইণ্ডিপেণ্ডেণ্ট প্ৰি ইণ্ডিপেণ্ডেণ্টখিনি আগতে চাব লাগিব নট পোষ্ট ইণ্ডিপেণ্ডেণ্ট প্ৰি ইণ্ডিপেণ্ডেণ্টৰ পাৰ্টখিনি ক'ত হ'ল এয়া তো প্ৰি ইণ্ডিপেণ্ডেণ্ট তো ইয়াৰ পৰা আজি আমি ষ্টাৰ্ট কৰিম তো ইয়াতে আমি হায়াৰ এডুকেশ্যনত কি পাম এটা হ'ল প্ৰি ইণ্ডিপেণ্ডেণ্ট এডুকেশ্যনৰ বিষয়ে পাম নেক্সট পাম আমি পোষ্ট ইণ্ডিপেণ্ডেণ্ট এডুকেশ্যনৰ বিষয়ে নেক্সট পাম এনচিয়েণ্ট ইউনিভাৰ্চিটিজ এনেকৈ আমি পাৰ্ট কৰি চাম হা প্ৰি ইণ্ডিপেণ্ডেণ্টৰ পাৰ্টখিনি তাৰপিছত পোষ্ট ইণ্ডিপেণ্ডেণ্ট তাৰপিছত এনচিয়েণ্ট ইউনিভাৰ্চিটিজসমূহ চাম তাৰপিছত এনচিয়েণ্ট এডুকেশ্যন চিষ্টেম কেনেকুৱা আছিলে সেয়া চাম তাৰপিছত ৰেগুলেটৰী বডিজ অ'কে UGC AICTE তেনেকুৱা ৰেগুলেটৰী বডিজসমূহ যে আছে NCT তাৰপিছত NCERT এইবোৰ তোমাৰ নেশ্যনেল স্কুল অফ ইনষ্টিটিউট অফ অপেন স্কুলিং তো এনেকুৱা ধৰণৰ ৰেগুলেটৰী বডিজখিনি আমি চাম তাৰপিছত কি আছে যে ডিজিটেল ইনিচিয়েটিভছ যে ডিজিটেল কিবোৰ প্লেটফৰ্মসমূহৰ বিষয়ে আমি চাব লাগিব স্বয়ংপ্ৰভা এইবোৰ তাৰপিছত এনভাইৰনমেণ্টেল এডুকেশ্যন ভেলু এডুকেশ্যন আৰু ডিষ্টেঞ্চ এডুকেশ্যন তো এইখিনি আমাৰ মেইন পাৰ্ট হয় অ'কে এইখিনি গোটেই আমি পাৰ্ট কৰি
ডিছকাছ কৰিম তো ফাৰ্ষ্টত আমি ষ্টাৰ্ট কৰিম প্ৰি ইণ্ডিপেণ্ডেণ্ট আমাৰ ইণ্ডিপেণ্ডেণ্ট দেশ স্বাধীন হোৱাৰ আগতে মানে কেনেকুৱা ধৰণৰ এডুকেশ্যন হেৰিসমূহ আছিলে ইনিচিয়েটিভসমূহ কেনেকুৱা আছিলে অ'কে তো 1813ত আমাৰ কি আহিছিলে চাৰ্টাৰ এক্ট নামৰ এখন এক্ট আহিছিলে এডুকেশ্যনৰ ওপৰত চাৰ্টাৰ এক্ট আমি ডিটেইলছত পাম বস্তুখিনি তো জাষ্ট ইয়াতে তোমালোকে ছিকুৱেঞ্চ মনত ৰাখিব লাগিব কেনেকৈ এনেকৈ ছিকুৱেঞ্চ এটা বনাই ল'বা আৰু এক্সামত আমাৰ ছিকুৱেঞ্চ মিলাব দিয়ে যে কাৰ পিছত কোনটো আহিছে কোনটো পিছত কোনটো আহিছে অ'কে বা কাৰ আগত কোনটো আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে তো প্ৰি ইণ্ডিপেণ্ডেণ্ট চাৰ্টাৰ এক্ট 1813ত আহিছে তাৰপিছত তোমাৰ 10 বছৰ পিছত আকৌ 1823 আকৌ তোমাৰ এল পি ষ্টন ৰিপৰ্ট অ'কে তাৰপিছত জেনেৰেল কমিটি অন এডুকেশ্যন আহে তোমাৰ 1823তে মেকলিছ মাইনিউট আহে 1835ত ঠিক তেনেকৈ ৱাৰ দ্য স্কিম উড ডিচপেচ আহে 1854ত প্ৰি ইণ্ডিপেণ্ডেণ্ট গোটেই ইণ্ডিপেণ্ডেণ্ট মানে দেশ ইণ্ডিপেণ্ডেণ্ট হোৱাৰ আগতে আছিলে চাৰ্টাৰ এক্টৰ পিছত তোমাৰ এল পি ষ্টন ৰিপৰ্ট তাৰপিছত জেনেৰেল কমিটি অন এডুকেশ্যন তাৰপিছত মেকলিছ মাইনিউট আহে তাৰপিছত কি আহে উড ডিচপেচ অ'কে চবৰে বেলেগ বেলেগ অবজেক্টিভছ আছিলে চাৰ্টাৰ এক্ট আছিলে খ্ৰীষ্টিয়ান এডুকেশ্যন দিবৰ কাৰণে মষ্টলি এল পি ষ্টন ৰিপৰ্ট ইংলিছ এডুকেশ্যনৰ কাৰণে আছিলে তোমাৰ জেনেৰেল কমিটি অন এডুকেশ্যন তো এইটো তোমাৰ তেনেকুৱা ধৰণৰ ইংলিছ এডুকেশ্যনৰ ওপৰতে গুৰুত্ব দিয়া হৈছিল অ'কে তাৰপিছত তোমাৰ মেকলিছ মাইনিউট এইটো ইংলিছ এডুকেশ্যনৰ তো উড ডিচপেচ যিটো ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে হাণ্টাৰ কমিশ্যন এইটো তোমাৰ কি আছিলে যে ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰতে গুৰুত্ব দিছিলে নেক্সট তোমাৰ কি আছিলে যে চিমলা কনফাৰেন্স হৈছিলে এইটো তোমাৰ পিছত মাজতে ইয়াতে সোমাই গৈছে নেক্সট কি আছে যে ইউনিভাৰ্চিটি কমিশ্যন 1902 ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বনাই 1902 অ'কে তাৰপিছত নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন এইটো 1905 ৰিজলিউশ্যন অন এডুকেশ্যন পলিচি 1913ত আহে ঠিক তেনেকৈ তাৰপিছত নেক্সট আহে তোমালোকে এনেকৈ চাবা হা এনেকৈ চিনবোৰ যে দিয়া আছে ইফালৰ পৰা ইফালে গৈছে আকৌ তোৰ পিনে আহিছে হা তাৰপিছত চেডলাৰ কমিশ্যন আহে যিটো কলকাতা ইউনিভাৰ্চিটি কমিশ্যন বুলি কোৱা হয় 1917ত হাৰ্টুগ কমিটি 1929 অ'কে হলিষ্টিক ডেভেলপমেণ্ট এডুকেশ্যনৰ কাৰণে নেক্সট ছাপ্ৰু কমিটি যিটো আনএমপ্লয়মেণ্ট এডুকেশ্যন আপগ্ৰেড হৈ আছে বাট আনএমপ্লয়মেণ্টটো দূৰ কৰিবৰ কাৰণে যিটো এটা কমিটি আহিছিলে সেইটো ছাপ্ৰু কমিটি 1934ত আহিছিলে তাৰপিছত কি আছিলে যে এবট উড ৰিপৰ্ট 1937তে আহিছিলে এবট উড ৰিপৰ্ট তাৰপিছত ৱাৰ্ধা কমিটি অফ এডুকেশ্যন যিটো মহাত্মা গান্ধী আইডিয়লজিৰ ওপৰত বেছ কৰি কিনে আহিছিলে সেইটো হ'ল তোমাৰ ৱাৰ্ধা স্কিম অফ এডুকেশ্যন অ'কে নেক্সট কি আছে চাৰ্জেণ্ট ৰিপৰ্ট যিটো তোমাৰ ডিগ্ৰী এডুকেশ্যনৰ বা তেনেকুৱা ডিগ্ৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে 3 ইয়াৰ ডিগ্ৰী কোৰ্চত ৰিকমেণ্ডেশ্যন কৰিছিলে অ'কে তো এইবোৰৰ বিষয়ে আমি ডিটেইলছত এতিয়া ডিছকাছ কৰিম এটা এটাকৈ প্ৰি ইণ্ডিপেণ্ডেণ্টৰ এইখিনি আমি চালে হ'ব তো ফাৰ্ষ্টত চাৰ্টাৰ এক্ট তো চাৰ্টাৰ এক্ট তোমাৰ এইখিনি নালাগে তো চাৰ্টাৰ এক্ট 1813ত আহিছিলে অ'কে চাইণ্টিফিক নলেজৰ ওপৰত গুৰুত্ব দিছিলে লগতে কি আছিলে টু স্প্ৰেড খ্ৰীষ্টিয়ান আইডিয়লজি তো খ্ৰীষ্টিয়ান যিটো আইডিয়লজি তো সেই খ্ৰীষ্টিয়ান আইডিয়লজিটো তোমাৰ স্প্ৰেড কৰিবৰ কাৰণে ইণ্ডিয়াৰ ভিতৰত এতিয়া ব্ৰিটিছ এম্পায়াৰ চলি আছিল ন তো সিহঁতে কি কৰিছিলে খ্ৰীষ্টিয়ান আইডিয়লজি বা খ্ৰীষ্টিয়ান বনাবৰ কাৰণে তেনেকৈ এডুকেশ্যন ছিষ্টেম আনিছিলে যে খ্ৰীষ্টিয়ান মানুহখিনি খ্ৰীষ্টিয়ান হওক অ'কে তো তেনেকুৱা অবজেক্টিভ আছিলে তাৰপিছত কি আছিল চাৰ্লছ গ্ৰেণ্ট এণ্ড উইলিয়াম উইবাৰফৰ্ছ অ'কে তো চাৰ্লছ গ্ৰেণ্ট আৰু উইলিয়াম উইবাৰফৰ্ছ আছিলে ইয়াৰ মেইন চেয়াৰপাৰ্চন আৰু তেনেকুৱা ধৰণৰ নেক্সট কি আছিলে যে মেকলিছ মাইনিউট যিটো তোমাৰ 1835ত সেইটো পিছত আহিব হা এইখিনি তোমালোকে ইয়াৰ পৰা চাব নালাগে নেক্সট আহিব তাৰ ৱাৰেন হাষ্টিং তোমাৰ ইষ্টাব্লিছ কলকাতা মাদ্ৰাছা তেনেকৈ ব্ৰিটিছ ৱাৰেন হাষ্টিঙে কি কৰিছিলে কলকাতা মাদ্ৰাছা ইষ্টাব্লিছ কৰিছিলে 1781ত এইবোৰ এক্সট্ৰা ইনফৰমেশ্যন হয় 1781ত তেনেকৈ কলকাতা মাদ্ৰাছা ইষ্টাব্লিছ কৰিছিলে ৱাৰেন হাষ্টিঙে ঠিক তেনেকৈ 1791ত 10 বছৰ পিছত আকৌ সংস্কৃত কলেজ বাৰাণসী বাই জনাথন ডানকন অ'কে যে জনাথন ডানকনে তেনেকৈ 1791ত মানে তাৰে 1781ত মাদ্ৰাছা বনালে কলকাতাত আৰু 1791ত তেনেকৈ সংস্কৃত কলেজ বনালে বাৰাণসী অ'কে নেক্সট ৰাজা ৰামমোহন ৰয় কলকাতা কলেজ ইষ্টাব্লিছ কৰিছিলে ঠিক তেনেকৈ 1817ত হিন্দু কলেজ ইন কলকাতা লেটাৰ বিকাম দ্য প্ৰেচিডেঞ্চি কলেজ ইন 1855
তো 1817ত হিন্দু কলেজ ইন কলকাতা বনালে তাৰপিছত সেইটো কি প্ৰেচিডেন্সি কলেজ নাম দিয়া হয় কেতিয়া না 1855ত আৰু প্ৰেচিডেন্সি ইউনিভাৰ্চিটি কেতিয়া হয় 2010ত এইখিনি ইনফৰমেশ্যন বহুত ইম্পৰ্টেণ্ট হয় একদমত সোধে ওকে এইটো মনত ৰাখিবা যে তোমাৰ প্ৰেচিডেন্সি হিন্দু কলেজ ইন কলকাতা 1817ত তাৰে প্ৰেচিডেন্সি কলেজ হয় তোমাৰ 1855ত আৰু প্ৰেচিডেন্সি ইউনিভাৰ্চিটি হয় তোমাৰ 2010ত ওকে নেক্সট আমাৰ নাম্বাৰ 1ত কি আছিল যে চাৰ্টাৰ এক্ট তাৰপিছত নাম্বাৰ 2 এলপিষ্টন ৰিপৰ্ট 1823ত আহে এইখিনি মাজৰ এইখিনি এক্সট্ৰা ইনফৰমেশ্যন হা চাৰ্টাৰ এক্টৰ বিষয়ে ওপৰত আছে নেক্সট আমাৰ ইয়াতে কি আছে যে এলপিষ্টন ৰিপৰ্ট যেটো 1823ত আহে এলপিষ্টন ইনষ্টিটিউট সেট আপ ইন 1834ত তেনেকে এলপিষ্টন ইনষ্টিটিউট সেট আপ কৰে নেক্সট কি কৰে ইন বম্বে ওকে এলপিষ্টন ইনষ্টিটিউট সেট আপ কৰে 1834ত 23 তোমাৰ ৰিপৰ্টটো আহে তাৰপিছত ইনষ্টিটিউট বনাই তেনেকে 34ত এণ্ড নিউ ডেভেলপমেণ্ট ইন হায়াৰ এডুকেশ্যন এইটো কি হয় হায়াৰ এডুকেশ্যনৰ নতুন ডেভেলপমেণ্ট এইটো ষ্টাৰ্ট হয় যে এলপিষ্টন কলেজ ইন তাৰপিছত এলপিষ্টন ইনষ্টিটিউটৰ পিছত 35ত আকৌ এলপিষ্টন কলেজ বনাই ইন বম্বেতে তেনেকে এলপিষ্টন কলেজ বনাই ওকে তো ইয়াক ৱৰ্কছ ইন এপইণ্টমেণ্ট অফ দ্য ডিষ্ট্ৰিক্ট এক্সামিনাৰ অফিচাৰ তো তেনেকে ডিষ্ট্ৰিক্ট এক্সামিনাৰ অফিচাৰ এপইণ্ট কৰিছিলে ইহঁতে যে তোমাৰ এক্সামিনেশ্যনসমূহ পাতিবৰ কাৰণে তাৰপিছত ট্ৰেইনিং টু দ্য টিচাৰ্ছ এণ্ড স্কুল ছুপাৰভাইজাৰ ওকে তো স্কুল ছুপাৰভাইজাৰ আৰু টিচাৰৰ তেনেকে ট্ৰেইনিঙৰ ব্যৱস্থাটো তেতিয়াৰ পৰা ষ্টাৰ্ট হয় ওকে যে এডুকেশ্যনখিনি ভালকে এডুকেশ্যন চিষ্টেমটো ভালকে চলাবলৈ তেনেকে ট্ৰেইনিং চিষ্টেম লাগিব যে তেনেকে টিচাৰ ট্ৰেইনিংটো বহুত দৰকাৰী নেক্সট তোমাৰ নাম্বাৰ 3 কি আহে যে মেকলিছ মাইনৰ 1835 মেকলিছ মাইনৰ 1835 এইখিনি এলপিষ্টন ৰিপৰ্ট এইখিনি কি হয় চাৰ্টাৰ এক্ট নাম্বাৰ 1 তোমাৰ মেকলিছ মাইনৰ যেটো ইংলিছ এডুকেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলে তো এলিমেণ্টাৰী এণ্ড সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে এলিমেণ্টাৰী এডুকেশ্যন আৰু সেকেন্ডাৰী এডুকেশ্যন একদম সৰু বাচ্চাৰ এডুকেশ্যন আৰু সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত ট্ৰিকল ডাউন টু মাছেছ যে আপাৰ ক্লাছৰ মানুহখিনিক যদি আমি কি কৰোঁ ইংলিছত এডুকেশ্যন দি দিওঁ তেতিয়া লোৱাৰ ক্লাছৰ মানুহখিনি আল্টিমেটলি কি হ'ব যে ইংলিছে ইউজ কৰা হ'ব ইহঁতৰ উদ্দেশ্য কি আছিলে যে ইণ্ডিয়ান মানুহখিনিক তেনেকে বহুত বেছিকৈ ইউজ কৰিবৰ কাৰণে কি যে ইণ্ডিয়াৰ মানুহখিনি আমাৰ লেংগুৱেজ বুজি পাব লাগিব মানে ইংলিছ বুজি পাব লাগিব লগতে ইংলিছ ক'ব পাৰিব লাগিব তেতিয়াহ'লে বেছিকৈ ইউজ কৰিব পাৰিব হেল্প হ'ব বেছি তো সেইটো কাৰণে ইংলিছ এডুকেশ্যনৰ ব্যৱস্থা কৰিছিলে ওকে এলিমেণ্টাৰীৰ পৰা ষ্টাৰ্ট কৰি সেকেন্ডাৰী এডুকেশ্যনলৈকে ট্ৰিকল ডাউন টু মাছেছ ইহঁতৰ এটা হেৰি আছিলে অবজেক্টিভ আছিলে যে কেনেকুৱা যে আমি যদি লোৱাৰ ক্লাছৰ মানুহখিনিক শিকাই দিওঁ আপাৰ ক্লাছৰ মানুহখিনিক যদি আমি শিকাওঁ তেতিয়াহ'লে লোৱাৰ ক্লাছৰখিনি আল্টিমেটলি ইংলিছলৈ কনভাৰ্ট হৈ যাব তাৰপিছত কি আছিলে যে উডছ ডিস্পেচ 1854 উড ডিস্পেচ 1854 তো ইট ন'ন এজ দ্য মেগনা কাৰ্টা এইটো কি বুলি জনা যায় মেগনা কাৰ্টা বুলি জনা যায় ওকে মেগনা কাৰ্টা মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন মনত ৰাখিবা তো ইয়াতে কি কৰা হৈছিল যে ওমেন এডুকেশ্যনৰ কথা কোৱা হৈছিলে লগতে ইংলিছ প্লাছ নেটিভ লেংগুৱেজ লোকেল লেংগুৱেজ যিটো আৰু ইংলিছ দুটাই কম্পালচাৰি কৰি দিছিলে প্ৰাইমাৰী এণ্ড হায়াৰ এডুকেশ্যন দুটাৰ কথা ইয়াতে ডিছকাশ্যন কৰা হৈছিলে প্ৰাইমাৰী এডুকেশ্যন আৰু হায়াৰ এডুকেশ্যন দুটাতে ইম্পৰ্টেণ্ট দিয়া হৈছিলে নেক্সট পলিচি মেজাৰ ৰিগাৰ্ডিং দ্য হায়াৰ এডুকেশ্যনৰ ওপৰত ফাৰ্ষ্ট পলিচি এইটো ষ্টাৰ্ট হৈছিলে হায়াৰ এডুকেশ্যনৰ ওপৰত তাৰপিছত বম্বে মাদ্ৰাজ এণ্ড কলকাতা ইউনিভাৰ্চিটি ইয়াৰে ৰিজাল্ট হয় ওকে তো উড ডিস্পেচে তেনেকৈ বম্বে ইউনিভাৰ্চিটি মাদ্ৰাজ ইউনিভাৰ্চিটি আৰু কলকাতা ইউনিভাৰ্চিটি এই তিনিটা ইউনিভাৰ্চিটি একেলগে বনাই এটা ইয়াৰতে 1857ত উড ডিস্পেচটো আহে তোমাৰ 1854ত আৰু ইহঁতে কি কৰে যে তোমাৰ বম্বে মাদ্ৰাজ আৰু কলকাতা তিনিটা ইউনিভাৰ্চিটি বনাই 1857ত মানে 3 বছৰ পিছতে ওকে তো এয়া আছিল তোমাৰ উড ডিস্পেচৰ ৰিজাল্ট আছিলে এয়া BMC ইট মিনছ বম্বে মাদ্ৰাজ আৰু কলকাতা ইউনিভাৰ্চিটি নেক্সট তোমাৰ শিমলা কনফাৰেন্সটো ইয়াতে নহ'ব এইটো পেজ অকণমান ইফাল সিফাল আছে হা এইটো নাম্বাৰ আমাৰ 4 গ'ল এই নাম্বাৰ 5টো তলত আছে হাণ্টাৰ কমিশ্যন নাম্বাৰ 5 হাণ্টাৰ কমিশ্যন
যে প্ৰাইমাৰী আৰু হায়াৰ এডুকেশ্যন বেলেগ বেলেগ কৰি দিলে, যে প্ৰাইমাৰী এডুকেশ্যনৰ কাৰণে ৰেছপঞ্চিবিলিটি বেলেগকৈ লোৱা হ'ব আৰু হায়াৰ এডুকেশ্যনৰ কাৰণে বেলেগকৈ লোৱা হ'ব। অ'কে, তো ইয়াতে কি কৰা হৈছিল যে ইভেলিউশ্যন অফ দ্য উড ডিছপেচক ইভেলুৱেট কৰা হৈছিলে, যে তাৰে ৰিজাল্টখিনি পজিটিভ নে ৰিজাল্ট নিগেটিভ আহি আছে। তাৰপিছত ইয়াতে কি আছে যে তোমাৰ ভকেশ্যনেল এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল, মানে এডুকেশ্যন কৰি কিনে যাতে বহি থাকিব নালাগে, কিবা এটা কৰিব পাৰে তেনেকুৱা ধৰণৰ। নেক্সট কি আছিল যে তোমাৰ নাম্বাৰ 6ত যে ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যন 1902, অ'কে, এপইণ্টেড ইন 1902 27th of January। দ্য ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট হয় তোমাৰ, ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যন হয় 1902 আৰু ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট হয় 1904 21 মাৰ্চ। অ'কে, চেয়াৰমেন কোন আছিলে তেতিয়া? থমাছ ৰালে, মনত ৰাখিবা এইবোৰ পইণ্ট। থমাছ ৰালে আছিলে তেতিয়া চেয়াৰপাৰ্চন। অ'কে, নেক্সট আহে নাম্বাৰ 7 নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন। তো ইয়াতে তোমাৰ 1902 আগতে 1900 এইটো চিমলা কনফাৰেন্সটো তোমাৰ 1901 হৈছিলে, এইটো তোমালোকে মাজতে এড কৰি ল'বা হা। এইটো চিমলা কনফাৰেন্সটো তোমাৰ 1901 হৈছিলে। ইয়াতে আমি কি পালোঁ যে 1902 তোমাৰ হেৰি হ'ল ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যন। তো ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যনৰ আগত তোমাৰ 1901, এইটো তোমাৰ 6 নম্বৰত আহি যাব নে কিমানত আহিব? 3, এইটো 4 হ'ব। এইটো ওপৰটো যদি এইটো 4 যদি এইটো 5, হাণ্টাৰ কমিশ্যন 5 হৈছে, তো এইটো 6ত আহি যাব হা। 6 ইয়াতে দুটা আহি গৈ আছে, তো তোমালোকে ঠিক কৰি ল'বা এইটো অকণমান। এইটো নম্বৰ 6ত আহিব, নম্বৰ 6 চিমলা কনফাৰেন্স। তো চিমলা কনফাৰেন্সটো কেনেকুৱা আছিলে? লৰ্ড কাৰ্জন আছিলে চেয়াৰপাৰ্চন, ফ'কাছ অন প্ৰাইমাৰী টু ইউনিভাৰ্চিটি লেভেল এডুকেশ্যন। অ'কে, কমপ্লিট পাৱাৰ টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, এডুকেশ্যনৰ যিবোৰ পাৱাৰ তো সেয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ দি দিছিলে, যে কমপ্লিট পাৱাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিয়া হ'ব। 1857 BMC বম্বে মাদ্ৰাছ কলকাতা ইউনিভাৰ্চিটি ষ্টেবলিছ হয়। 1882 তোমাৰ পাঞ্জাৱ ইউনিভাৰ্চিটি আৰু 1887 তোমাৰ এলাহাবাদ ইউনিভাৰ্চিটি, এইবোৰ মনত ৰাখিবা। অ'কে, নেক্সট তোমাৰ ইয়াতে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন, তোমাৰ এইখিনি নেকি চোৱা হ'ল? নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন নাই, এইখিনি চোৱা হোৱা নাই। নেশ্যনেল ইউনিভাৰ্চিটি কমিশ্যন 1902 আহে, আৰু তোমাৰ নেশ্যনেল ইউনিভাৰ্চিটি এক্ট কেতিয়া হয়? 1904। অ'কে, চেয়াৰমেন আছিলে থমাছ ৰালে। তাৰপিছত কি আছিলে? নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন NCE তোমাৰ কেতিয়া হয়? 1905। NCE নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন 1905, যে তোমাৰ যাদৱপুৰ ইউনিভাৰ্চিটি ৰিজাল্ট অফ ইট। তো তোমাৰ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন 1905 হয়, আৰু যাদৱপুৰ ইউনিভাৰ্চিটি বনায় ৰিজাল্ট অফ ইট। শান্তি নিকেতন বাই ৰবীন্দ্ৰনাথ টেগোৰ, এইবোৰ কি হয়? এই নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনৰ আণ্ডাৰতে বনিছিল। তাৰপিছত বানাৰস ইউনিভাৰ্চিটি, মাইচৰ ইউনিভাৰ্চিটি, SNDT ওমেন ইউনিভাৰ্চিটি 1916 বনায়। এই তিনিটা ইউনিভাৰ্চিটি 1916 বনায়। অ'কে, বানাৰস ইউনিভাৰ্চিটি, মাইচৰ ইউনিভাৰ্চিটি আৰু তোমাৰ SNDT ওমেন ইউনিভাৰ্চিটি, তো এই তিনিটা তোমাৰ 1916 বনায়। এয়া কাৰ ৰিজাল্ট হয়? এয়া হ'ল তোমাৰ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন 1905 ৰিজাল্ট। যাদৱপুৰ ইউনিভাৰ্চিটি, শান্তি নিকেতন, ৰবীন্দ্ৰনাথ টেগোৰৰ, তো সেয়া। নেক্সট তোমাৰ যে পাটনা ইউনিভাৰ্চিটি ৰিজাল্ট অফ ইট, পাটনা ইউনিভাৰ্চিটি বনায়। ঠিক তেনেকৈ হায়দৰাবাদ ইউনিভাৰ্চিটি বনায় 17ত। অ'কে, 18ত বনায় তোমাৰ হায়দৰাবাদ ইউনিভাৰ্চিটি, পাটনা ইউনিভাৰ্চিটি তোমাৰ 17ত। তো এনেকৈ কাম কৰে। নেক্সট তোমাৰ নাম্বাৰ 8ত কি আহিব? যে ছেডলাৰ কমিশ্যনটো তোমাৰ 1917ত আহে। এইটো মোষ্টলি কলকাতা ইউনিভাৰ্চিটিৰ ওপৰত কাম কৰিছিলে। তো ইট ন'ন এজ দ্য কলকাতা ইউনিভাৰ্চিটি কমিশ্যন। ইয়াক কি বুলি কোৱা হয়? কলকাতা ইউনিভাৰ্চিটি কমিশ্যন, মনত ৰাখিবা, এইবোৰ এক্সামত সুধি থাকে। কি হ'ল এইখিনি? কলকাতা ইউনিভাৰ্চিটি কমিশ্যন, ইট ন'ন এজ কলকাতা ইউনিভাৰ্চিটি কমিশ্যন, অনলি ফ'কাছ অন কলকাতা ইউনিভাৰ্চিটি। কলকাতা ইউনিভাৰ্চিটিৰ ওপৰতে বেছিকৈ ফ'কাছ কৰিছিল। 10+2+3 ছিষ্টেমটো যে আছিল আমাৰ, 10+2+3, তো এই 10+2+3 ছিষ্টেমটো আমাৰ ফাৰ্ষ্ট আইডিয়া ক'ৰ পৰা ষ্টাৰ্ট হয়? এই ছেডলাৰ কমিশ্যনে দিছিলে। 10+2+3 মানে কেনেকুৱা? যে 10 বছৰ স্কুলীয়া এডুকেশ্যন 1ৰ পৰা ক্লাছ 10লৈকে, মেট্ৰিকলৈকে, তাৰপিছত 2 বছৰ হায়াৰ ছেকেণ্ডেৰী আৰু 3 বছৰ ডিগ্ৰী কোৰ্চ। তো এনেকুৱা এডুকেশ্যনৰ ছিষ্টেম ক'ত ইণ্ট্ৰডিউচ হৈছিলে? ফাৰ্ষ্ট আইডিয়াটো ক'ত আহিছিলে? ইয়াত ছেডলাৰ কমিশ্যনে দিছিলে। বাট
তোমাৰ ষ্টাৰ্ট হয় বেলেগ কমিশ্যনৰ হাণ্টাৰৰ পৰা ওকে নেক্সট তোমাৰ কি আছিল যে ইণ্টাৰ ইউনিভাৰ্চিটি বোৰ্ড তোমালোকৰ এডুকেশ্যনৰ কোনোবা আছানে এডুকেশ্যন মেজৰৰ হ'লে এইখিনি বস্তু অলৰেডি তোমালোকে গম পাবা যদি এডুকেশ্যনৰ কোনোবা আছা নেক্সট কি আছে যে ইণ্টাৰ ইউনিভাৰ্চিটি বোৰ্ড তোমাৰ কেতিয়া হয় তোমাৰ ইণ্টাৰ ইউনিভাৰ্চিটি বোৰ্ডটো তোমাৰ হয় আৰু এয়া তোমাৰ লেটাৰ এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ 1925ত ইয়াক নতুনকৈ নাম দিয়া হয় কি এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ টু প্ৰমোট ইউনিভাৰ্চিটিজ ইউনিভাৰ্চিটি এক্টিভিটিজসমূহ প্ৰমোট কৰিবৰ কাৰণে ওকে তো 1944ৰ সাৰ্জেণ্ট ৰিপৰ্টে তেনেকৈ কি কৰিছিলে তোমাৰ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিটি বনোৱাৰ কথা কৈছিলে সাৰ্জেণ্ট ৰিপৰ্ট 1944ত আছিলে আমি পাম নেক্সটত ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিটি 1945ত ওকে ৰিকমেণ্ড কৰা হৈছিলে মানে ৰিকমেণ্ডেড ইন 1945 ওকে এক ছেকেণ্ড ৰ'বা কিবা মিষ্টেক হ'ল নেকি সাৰ্জেণ্ট আচ্ছা এইটো পেজে বেলেগ হয় ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিটি কেতিয়া হয় 1945 অবজাৰ্ভ অনলি আলিগড় বানাৰস এণ্ড দিল্লী ইউনিভাৰ্চিটি এইটো ৰিকমেণ্ডেড বাই সাৰ্জেণ্ট এইটো ইয়াতে ঠিক কৰি ল'বা হা সাৰ্জেণ্ট ৰিপৰ্টে ৰিকমেণ্ড কৰিছিলে সাৰ্জেণ্ট ৰিপৰ্ট যে আছিলে 1944ৰ তো সেই সাৰ্জেণ্ট ৰিপৰ্টত ৰিকমেণ্ড কৰা হৈছিলে যে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিটি বনাব লাগে আৰু সেই ৰিকমেণ্ডেশ্যনৰ ওপৰত বেছ কৰি কিনে 1944ত ৰিকমেণ্ড কৰিছিলে আৰু 1945ত তেনেকৈ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিটি বনে ওকে তো অবজাৰ্ভ অনলি তিনিটা ইউনিভাৰ্চিটি জাষ্ট অবজাৰ্ভেশ্যন কৰিছিলে আলিগড় বানাৰস আৰু দিল্লী ইউনিভাৰ্চিটি এই তিনিটা ইউনিভাৰ্চিটিকে জাষ্ট অবজাৰ্ভেশ্যন কৰিছিলে 1945ত যেতিয়া গঠিত হৈছিলে তাৰপিছত 1947ৰ পৰা অল ইউনিভাৰ্চিটি ৰেছপঞ্চিবিলিটি লৈ লয় ওকে যে 45ৰ পৰা তেনেকৈ 47লৈকে কি কৰে আলিগড় বানাৰস আৰু দিল্লী ইউনিভাৰ্চিটিলৈকে আছিলে বাট 47ত আকৌ তোমাৰ কি কৰে 1947ত যে গোটেই অল ইণ্ডিয়ান ইউনিভাৰ্চিটিজখিনি ৰেছপঞ্চিবিলিটি লৈ লয় ওকে Sir, অঁ কোৱা এইটো ইউনিভাৰ্চিটি UGC কমিশ্যন 1945 তো পোষ্ট প্ৰি ইণ্ডিপেণ্ডেন্স আহি যাব ন এইখিনি কমিটিটো তোমাৰ প্ৰি ইণ্ডিপেণ্ডেণ্টত গঠিত হৈছে ওকে আৰু তোমাৰ যেতিয়া তোমাৰ কমিশ্যন হৈছে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনটো তোমাৰ 56ত হৈছে 1956ত ওকে ওকে আমি ইয়াৰ বিষয়ে পাম জাষ্ট তোমাৰ ৰিকমেণ্ডেশ্যনটো তোমাৰ হৈছিলে 44ত গঠিত কমিটি এটা গঠন হৈছিলে 45ত ওকে এক বছৰ পিছত কমিটি গঠন হ'ল আৰু তেতিয়া তিনিটা ইউনিভাৰ্চিটি জাষ্ট অবজাৰ্ভ কৰিছিলে আলিগড় বানাৰস এণ্ড দিল্লী ইউনিভাৰ্চিটি আৰু 1947ৰ পৰা ইয়াত গোটেই ইউনিভাৰ্চিটিৰ ৰেছপঞ্চিবিলিটি দি দিয়া হয় ওকে তাৰপিছত তোমাৰ আহিলে আমি পাম UGCৰ বিষয়ে আমি ডিটেইলছত চাব লাগিব সেইটো এক্সট্ৰাকৈ আমি আৰু চাম তাতে আৰু ভালকৈ গম পাবা নেক্সট তোমাৰ কি আছে যে হাৰ্টুগ কমিটি 1929 হাৰ্টুগ কমিটি তোমাৰ 1929ত হাৰ্টুগ কমিটি গঠন হয় আৰু এইটো হাৰ তৰফ কোৱালিটি মানে অলৰাউণ্ড ডেভেলপমেণ্ট হলিষ্টিক ডেভেলপমেণ্টৰ ওপৰত কাম কৰিছিলে যে ইম্প্ৰুভমেণ্ট এণ্ড কোৱালিটি এনহান্সমেণ্ট অফ এডুকেশ্যন ওকে যে এইটোৰ মেইন হেৰি কি আছিলে থিম কি আছিলে ইম্প্ৰুভমেণ্ট এণ্ড কোৱালিটি এনহান্সমেণ্ট এডুকেশ্যনটো আমাৰ হলিষ্টিক ইম্প্ৰুভমেণ্ট আৰু কোৱালিটি বেছড এডুকেশ্যন হ'ব লাগিব তেনেকুৱা ধৰণৰ ওকে চেণ্ট্ৰেল এডভাইজাৰী বৰ্ড অফ এডুকেশ্যন 1935ত ক্ৰিয়েট কৰে ওকে চেণ্ট্ৰেল এডভাইজাৰী বৰ্ড অফ এডুকেশ্যন ক্ৰিয়েট কৰে 1935ত ওকে 29ত এয়া হাৰ্টুগ কমিটিয়ে তেনেকৈ CABE চেণ্ট্ৰেল এডভাইজাৰী বৰ্ড অফ এডুকেশ্যন তোমাৰ 35ত গঠিত কৰে এগেইন গ্ৰ' আপ কৰে ওকে মানে এইটো তোমাৰ আকৌ গ্ৰ' আপ কৰিলে আগৰ পৰা আছিল এক্সিষ্ট কৰিছিলে বাট ইনএক্টিভ হোৱাৰ কাৰণে আকৌ 35ৰ পৰা তেনেকৈ গ্ৰ' আপ কৰায় নেক্সট আহে আমাৰ ছাপ্ৰো কমিটি ওকে ছাপ্ৰো কমিটি 1935ত যিটো কি আছিলে ইউনাইটেড প্ৰভিন্স এইটো আনএমপ্লয়মেণ্টৰ ওপৰত মষ্টলি হেৰি কৰিছিলে কজ অফ আনএমপ্লয়মেণ্ট কি হয় বা তেনেকৈ আনএমপ্লয়মেণ্টখিনি দূৰ কৰিবৰ কাৰণে আমাৰ ভকেশ্যনেল এডুকেশ্যনটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলে যে আমি এডুকেশ্যন কৰি যাতে বহি থাকিব নালাগে জাষ্ট এডুকেটেড হ'লে নহ'ব আমি ইকনমিকেলি ষ্ট্ৰং হ'ব লাগিব ওকে তো তেনেকুৱা ধৰণৰ
ৰিকমেণ্ডেশ্যন কৰিছিলে ইয়াতে নেক্সট কি আছিলে এবট উড ৰিপৰ্ট এইটো মহাত্মা গান্ধী আইডিঅলজিৰ ওপৰত বেছ কৰি কিনে আছিলে যে এবট উড ৰিপৰ্ট যে ইংলিছ লেংগুৱেজ ৱাৰ্ধাহে তোমাৰ হেৰি আছিলে 37ৰ যেটো ৱাৰ্ধা স্কিম আছিলে হেটো আছিলে তোমাৰ মহাত্মা গান্ধী বেছ বাট এইটো কি আছিলে যে এবট উড ৰিপৰ্ট এইটো 37ত আছিলে ইংলিছ লেংগুৱেজ ফৰ হায়াৰ এডুকেশ্যন যে হায়াৰ এডুকেশ্যনত আমাৰ ইংলিছ লেংগুৱেজটো কম্পালসাৰী থাকিব আৰু ভোকেশনাল এডুকেশ্যনৰ কথা ইয়াতো কৈছিলে ইয়াত 34ত ছাপ্ৰ কমিটিত ভোকেশনাল এডুকেশ্যন ৰিকমেণ্ডেশ্যন কৰা হৈছিলে আৰু সেই ৰিকমেণ্ডেশ্যন হিচাপত ইয়াতে ভোকেশনাল এডুকেশ্যন এড কৰা হ'ল কিমানত এবট উড ৰিপৰ্টত 1937ত ভোকেশনাল এডুকেশ্যন এড কৰা হ'ল ওকে নেক্সট তোমাৰ ভোকেশনাল এডুকেশ্যনটো বুজি পাইছা যে প্ৰেক্টিকেল এডুকেশ্যন ওকে যেটো কৰি কিনে মানে ষ্টুডেণ্টে এডুকেশ্যন কমপ্লিট কৰি যাতে কিবা কৰি চলিব পাৰে তেনেকুৱা ধৰণৰ নেক্সট কি আছে ৱাৰ্ধা স্কিম অফ এডুকেশ্যন এইটো আছিলে মহাত্মা গান্ধী আইডিঅলজি বেছড এডুকেশ্যন 1937ত যে 7ৰ পৰা 14 ইয়াৰ্ছলৈকে কম্পালসাৰী এডুকেশ্যন চবৰ কাৰণে আৰু নয় তালিম বা বেছিক এডুকেশ্যন বা বুনিয়াদী তালিম বুলি কোৱা হয় ইয়াৰ এডুকেশ্যনৰ যেটো আইডিঅলজি ইয়াক নয় তালিম বা বেছিক এডুকেশ্যন বা বুনিয়াদী তালিম ওকে বেছড অন দ্য গান্ধীজি's philosophy গান্ধীজিৰ যেটো ফিলসফিক্যাল আইডিয়া তো সেই আইডিয়াৰ ওপৰত বেছ কৰি কিনে ইয়া ৱাৰ্ধা স্কিম অফ এডুকেশ্যন ডেভেলপ কৰিছে নেক্সট কি আছিল সাৰ্জেন্ট ৰিপৰ্ট এইটো আমাৰ ইউনিভাৰ্সিটি যেটো ইউনিভাৰ্সিটি গ্ৰান্ট কমিটি বনোৱাৰ যেটো ৰিকমেণ্ডেশ্যন কৰিছিল ৰিকমেণ্ডেড দ্য সেটিং আপ অফ ইউনিভাৰ্সিটি গ্ৰান্টস কমিশন ওকে যে ইউজিসি বনোৱাৰ আমাৰ এটা ৰিকমেণ্ডেশ্যন কৰিছিল কোড সাৰ্জেন্ট ৰিপৰ্টত আৰু 3 ইয়াৰ ডিগ্ৰী কোৰ্সৰ কথা ইয়াতে কোৱা হৈছিল যে আমাৰ ডিগ্ৰীখিনি 3 বছৰীয়া হ'ব লাগে ওকে তাৰপিছত কি আছিল যে টেকনিক্যাল এডুকেশ্যন আৰু টিচাৰ ট্ৰেইনিংৰ কথা ইয়াতে কোৱা হৈছিল জাস্ট ইয়াতে তোমালোকক কি কৰা হৈছে পইণ্টখিনি ইয়াতে মেইন পইণ্টখিনি যিখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট বেছি তো সেই পইণ্টখিনি ইয়াতে এড কৰি দিছো মই ওকে তো মই এনে জাস্ট সামাৰি এটা বনাইছিলো মই নিজে পঢ়াৰ কাৰণে হেতুৱে তোমালোকক ইয়াতে মই দি দিছো তো এইখিনি আছিল প্ৰি ইন্ডিপেন্ডেন্ট তোমালোকক মই তেনেকে হেৰি পিডিএফ খিনি দি দিম তাৰ পৰা তোমালোকে চাব পাৰিবা হা এইখিনি বস্তু আছে মেইন পইণ্ট এইখিনিয়ে আৰু তোমালোকে তাতে ডিটেইলছত চালে অকনমান চাব পাৰা মই অৰিজিনাল পিডিএফ খিনিও দি দিম তেনেকে এইখিনি আছিল আমাৰ প্ৰি ইন্ডিপেন্ডেন্টৰ পাৰ্ট ওকে নেক্সট আমাৰ আহিব পোষ্ট ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত তো পোষ্ট ইন্ডিপেন্ডেন্ট খিনি হায়াৰ এডুকেশ্যনৰ পাৰ্ট ইয়াতে সিলেবাস খিনি আছে তো পোষ্ট ইন্ডিপেন্ডেন্ট যে তেনেকে সামাৰাইজ কৰা নোট এখন আছে এইখিনি তোমালোকে চোৱা যে পোষ্ট ইন্ডিপেন্ডেন্ট তো ফাৰ্স্ট আমাৰ এডুকেশ্যন যেটো হেৰি আহে হেটো হল ৰাধাকৃষ্ণন কমিশন আহে ৰাধাকৃষ্ণন কমিশন যেটো ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন বুলি কোৱা হয় জাস্ট ইউনিভাৰ্সিটি এডুকেশ্যনৰ কাৰণে আছিল ৰাধাকৃষ্ণন কমিশন এটো 1948-49ত আহে নেক্সট মুডালিয়াৰ কমিশন আহে যেটো সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল বেছিকৈ মানে সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰতে আছিল এটো মুডালিয়াৰ কমিশন যেটো 1950-53 তাৰপিছত কমিশন অন ইমোশনাল ইন্টিগ্ৰেশ্যন 1961ত আহে ওকে তাৰপিছত আহে তোমাৰ কুঠাৰী কমিশন যেটো 1964-66ত আহে ওকে ইণ্ডিয়ান এডুকেশ্যন কমিশন বুলি কোৱা হয় ইয়াক নেক্সট আমাৰ কি আহে the national education policy NEP আমাৰ যে এতিয়া NEP 2020 চলি আছে তো ফাৰ্স্ট NEP 1968ত আহিছিল ফাৰ্স্ট NEP এটো ফাৰ্স্ট NEP বুলি কোৱা 1968ত ঠিক তাৰ পিছত আকৌ 1976ত আকৌ কি আহে এডুকেশ্যন অন কনকাৰেন্ট লিষ্ট তোমাৰ কেতিয়া কৰা হয় 1976ত ঠিক তেনেকে নেশনাল এডুকেশ্যন পলিচি NEP আকৌ আহে 1986ত সেকেন্ড NEP বুলি আমি ক'ব পাৰো okay the national education policy next program of action to program of action 1992 ta hai je tumar ei 1986 or NEP to tumar modification koribo karone okay program of action next ye hai je tumar gnanam committee 1993 tenike gnanam committee ahe tar bisot sempitroda committee jetu national knowledge commission boli koha 2005 ot ahe etu 2005 ত আহিছে তোমাৰ কি যে নেশনাল নলেজ কমিশন নেক্সট ইয়াশপাল কমিটি 2009 ত আহে ওকে ইয়াশপাল কমিটি 1993 তো আছিল এটা তো হেতু আমি পাম ইয়াশপাল হেতু আছিল স্কুল এডুকেশ্যন আৰু ইয়াশপাল কমিটি 2009 যেটো এটো হায়াৰ এডুকেশ্যনৰ কাৰণে হয় তাৰপিছত নেশনাল এডুকেশ্যন পলিচি NEP 2020 যেটো বৰ্তমান চলি আছে তো NEP 2020 ওকে তো এখিনি আমি ডিটেইলছত চাম এতিয়া তো UGC ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন 1949ত
ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন গঠিত হয় তাৰপিছত কি হয় কমিটিৰ পৰা কমিশ্যন হয় 1949 ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশ্যন কেতিয়া 1953 ওকে তো অল ইউনিভাৰ্চিটি ৰেছপন্সিবিলিটি লৈ তোমাৰ 47 আৰু ইউনিভাৰ্চিটি এক্ট হয় 1956 ইউনিভাৰ্চিটি এক্ট ইউজিচি এক্ট তোমাৰ নেক্সট কি আছে যে আফটাৰ ইণ্ডিপেণ্ডেন্সত আমি কি পাওঁ ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন বুলি ক'লে আমাৰ কি এইটো এক্সামত আহিছিলে ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন আমাৰ আফটাৰ ইণ্ডিপেণ্ডেন্ট তো সেইটো কি হ'ব ৰাধাকৃষ্ণন কমিশ্যন তাৰপিছত ছেকেণ্ড এডুকেশ্যন কমিশ্যন মুৰালিয়াৰ কমিশ্যন থাৰ্ড এডুকেশ্যন কমিশ্যন কোঠাৰী কমিশ্যন সৰি মিষ্টেক হৈছে ইয়াতে থাৰ্ডটো আমাৰ কমিশ্যন অন ইমোশ্যনেল ইণ্টিগ্ৰেশ্যন আৰু ফ'ৰ্থ এডুকেশ্যন কমিশ্যন হ'ল আমাৰ কোঠাৰী কমিশ্যন অ'কে ঠিক কৰি ল'বা তো ইয়াতে আমি এটাকে ষ্টাৰ্ট কৰোঁ এতিয়া পোষ্ট ইণ্ডিপেণ্ডেণ্টত আমাৰ ৰাধাকৃষ্ণন কমিশ্যনৰ পৰা আমি ষ্টাৰ্ট কৰোঁ ৰাধাকৃষ্ণন কমিশ্যন কিমান চনত আহিছিলে এইবোৰ তোমালোকে ইয়াৰখিনি মনত ৰাখিবা দেই এইখিনি বহুত ইম্পৰ্টেণ্ট হয় প্ৰি ইণ্ডিপেণ্ডেণ্ট পোষ্ট ইণ্ডিপেণ্ডেণ্ট দুটাই তো ৰাধাকৃষ্ণন কমিশ্যন 1948-49 কোঠাৰী কমিশ্যনটো তোমাৰ 64-66 মুৰালিয়াৰ 52-53 গ্ৰানাম কমিটি 93 তাৰপিছত কমিটি অন ইমোশ্যনেল ইণ্টিগ্ৰেশ্যন 61 য়াশপাল 2009 আৰু সাম্পিত্ৰদাৰ 2005 ওকে এনেকৈ মনত ৰাখিবা তো আমি এটাকে ষ্টাৰ্ট কৰোঁ ৰাধাকৃষ্ণন কমিশ্যন Radhakrishnan Commission 1948-49 the known as the University Education Commission ইয়াৰ নাম আছিল কি University Education Commission বুলি আমি ইয়াক জানো ওকে University Education Commission তো rural universityৰ ওপৰত গুৰুত্ব দিছিলে Radhakrishnan Commission rural university first education commission after independence okay they discuss about the leadership skill and value education যে ষ্টুডেন্টৰ মাজত কি লাগিব আমাৰ যে এটা লিডাৰশ্বিপ স্কিল ডেভেলপ কৰিব লাগিব যে আমাক আগতেতো ব্ৰিটিছে শাসন কৰিলে লিডাৰশ্বিপ ব্ৰিটিছে লৈ ৰাখিছিলে তো আমাৰ ইয়াতে নেতৃত্ব দিব পৰা তেনেকুৱা লিডাৰ আমাৰ ইয়াতে ইণ্ডিয়াত ডেভেলপ কৰিব লাগিব তো সেইটো কাৰণে আমাৰ লিডাৰশ্বিপ স্কিল ডেভেলপ কৰাটোৰ ওপৰত গুৰুত্ব দিছিলে আৰু ভেলু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে ভেলু এডুকেশ্যন মানে আমাৰ মৰেল এডুকেশ্যন ওকে কোনবোৰ ৰাইট কোনবোৰ ৰং ওকে কি কৰিলে কেনেকুৱা বিহেভিয়াৰ হোৱা উচিত আমাৰ নৰ্মছ বা তেনেকুৱা আইডিঅলজি কেনেকুৱা হোৱা উচিত তো এনেকুৱা ধৰণৰ ওকে তো এনেকুৱা ধৰণৰ এডুকেশ্যনক ভেলু এডুকেশ্যন বুলি কোৱা হয় আৰু ওকে তো তেনেকুৱা ভেলু এডুকেশ্যন আৰু লিডাৰশ্বিপ স্কিল ডেভেলপৰ ওপৰত গুৰুত্ব দিছিল নেক্সট কি আছিল জেনেৰেল এডুকেশ্যন যে কমন এডুকেশ্যনৰ ওপৰত কৈছিলে যে কমন এডুকেশ্যন যে ইম্প্ৰুভমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইম্প্ৰুভ কৰিব লাগিব চবকে এডুকেশ্যন দিব লাগিব কমন এডুকেশ্যন হ'ব লাগিব ৰিয়েল লাইফ এডুকেশ্যন হ'ব লাগিব প্ৰেক্টিকেলি যাতে আমি ইউজ কৰিব পাৰোঁ ওকে তাৰপিছত চেয়াৰমেন আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন okay 6 December 1948 national responsibility education to এটা national responsibility বুলি মানা হৈছিল আৰু rural university and the value education ওপৰত কথা কৈছিল rural university আৰু value education আমাৰ ইউনিভাৰ্চিটি সমূহ কেনেকুৱা যে তোমাৰ আজিকালি যিবোৰ নতুন ইউনিভাৰ্চিটি সব rural এৰিয়াত দিয়া হয় যাতে এইখিনি আনডেভেলপড যিবোৰ এৰিয়া আছে য'ত আনএডুকেটেড পাৰ্চন বেছি তো সেইবোৰ জায়গাত যেতিয়া ইউনিভাৰ্চিটি হ'ব তেতিয়া তাৰে মানুহখিনি অকণমান এডুকেশ্যনৰ প্ৰতি আকৃষ্ট মানে হেৰিটো আহিব মানে ইচ্ছাটো আহিব যে বাহিৰৰ পৰা মানুহ আহি এডুকেশ্যন লৈ আছে তো আমিও লোকেল হৈ কিনে আমি কিয় ইউনিভাৰ্চিটিত পঢ়িব নোৱাৰিম হয়নে তো তেনেকুৱা এটা মটিভেশ্যন আহিব তো সেইটো কাৰণে তেনেকুৱা ৰুৰেল এৰিয়াত দিয়া হয় অ'কে তাৰপিছত কি কৈছে মুৰালিয়াৰ এডুকেশ্যন কমিশ্যন নেক্সট আমাৰ এইটো 1952-53 আহে আৰু এইটোক তোমাৰ ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন বুলি কোৱা হয় তো বাই লক্ষ্মণ স্বামী মুৰালিয়াৰ চেয়াৰপাৰ্চন আছিলে ভাইচ চেঞ্চেলৰ অফ মাদ্ৰাছ ইউনিভাৰ্চিটি এই ভাইচ চেঞ্চেলৰ আছিলে লক্ষ্মণ স্বামী মুৰালিয়াৰ আৰু ইয়াৰে কি আছিল যে চেয়াৰপাৰ্চন আছিলে তো 3 ইয়াৰ ছেকেণ্ডাৰী এণ্ড 4 ইয়াৰ হায়াৰ এডুকেশ্যনৰ কথা কৈছিলে 3 ইয়াৰ ছেকেণ্ডাৰী এডুকেশ্যন আৰু 4 ইয়াৰ হায়াৰ এডুকেশ্যনৰ কথা ৰিকমেণ্ড কৰিছিলে 3+4 মানে কিবা নেক্সট আমাৰ কি যে তোমাৰ এই পেজৰ পৰা না তোমালোক ডাইৰেক্টলি তলত পেজত আহিবা এইটো পেজত আহিবা মাজতে এটা পেজ ন সোমাই গৈছে এইটো তোমালোকে পিছত চাবা সিকোয়েন্সটো মিলাব লাগিব ন তো এই পেজটো তোমালোকে নেক্সট চাবা ইয়াৰ পৰা ষ্টাৰ্ট কৰি কিনে মই দেখাই দিছো ডাইৰেক্ট তললৈকে আহিবা ইয়ালৈকে আহিবা ওকে মাজতে এইটো পেজ স্কিপ কৰিবা এইটো আমি পিছত চাম মানে ইয়াৰ এইটো পেজৰ পিছত চাব লাগিব নেক্সট এইটো কি আছিলে দে ডিছকাছড এবাউট দ্য মুৰালিয়াৰ কমিশ্যনৰ কথা ইয়াতে পাতি আছোঁ
যে তোমাৰ কি আছিলে যে মোডালিয়াৰ কমিশনে তোমাৰ গাৰ্লছ এডুকেশ্যনৰ কথা কৈছিলে এগ্ৰিকালচাৰেল এডুকেশ্যনো আমাৰ দৰকাৰ কাৰণ আমাৰ কাণ্ট্ৰিখন মোষ্টলি এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে সেইটো টাইমত নেক্সট হোম চায়েন্স ফৰ গাৰ্লছৰ কাৰণে হোম চায়েন্স এডুকেশ্যন তাৰপিছত মাল্টিপাৰ্পজ এডুকেশ্যন অ'কে আইডিয়েল চিটিজেনশ্বিপ আৰু নো ডিছক্ৰিমিনেশ্যন ইন এডুকেশ্যন যে আইডিয়েল চিটিজেন বনোৱাৰ দায়িত্ব কাৰ হয় যে এডুকেশ্যনৰ থ্ৰুত আমি আইডিয়েল চিটিজেন বনাব লাগিব লগতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন যাতে নহয় এডুকেশ্যনৰ ক্ষেত্ৰত অ'কে চবে যাতে এডুকেশ্যন কমন এডুকেশ্যন এটা ল'ব পাৰে তাৰপিছত মেডিকেল ফেচিলিটিছ তাৰপিছত ভকেশ্যনেল এডুকেশ্যন তাৰপিছত কি আছিল যে মাল্টিপাৰ্পজ স্কুলৰ কথাও কৈছিলে অ'কে তো মোডালিয়া কমিশনে এনেকৈ ৰিকমেণ্ডেশ্যন কৰিছিলে নেক্সট ওমেন এডুকেশ্যন অ'কে তো ওমেন এডুকেশ্যনৰ ওপৰত 1958-59ত তোমাৰ কি আহে দুৰ্গাবাই দেশমুখৰ দ্বাৰা তেনেকৈ ওমেন এডুকেশ্যন দ্য নেশ্যনেল কমিটি অন ওমেন এডুকেশ্যন বনায় কোনে দুৰ্গাবাই দেশমুখ মনত ৰাখিবা যে দুৰ্গাবাই দেশমুখে 1958-59ত ওমেন এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে তো এতিয়া আমি পেজটো ওপৰলৈ গুচি যাম দ্য কমিটি অন ইম'শ্যনেল ইণ্টিগ্ৰেশ্যন এইটো পিছত তো ইয়াতে চোৱা ওমেন এডুকেশ্যনৰ ওপৰত ওমেন এডুকেশ্যন এই তলৰ পেজটো ইয়াতে তোমালোকে সেইখিনি বস্তুৰ পিছত ন ওমেন এডুকেশ্যনৰ লগত এইখিনি বস্তু লিখি ল'ব ওমেন এডুকেশ্যন অ'কে তো নেশ্যনেল কমিটি অন ওমেন এডুকেশ্যন 1958-59 চেয়াৰপাৰ্চন আছিলে দুৰ্গাবাই দেশমুখ তাৰপিছত নেশ্যনেল কাউন্সিল অফ ওমেন এডুকেশ্যন 1962 যিটো হান্স মেহতা আছিলে চেয়াৰপাৰ্চন অ'কে নেশ্যনেল কাউন্সিল অফ ওমেন এডুকেশ্যন তাৰপিছত ভক্ত চালাম কমিটি আছিলে 1963 এইটো ওমেন এডুকেশ্যনৰ ওপৰতে আছিলে অ'কে এইখিনি এক্সট্ৰা ইনফৰমেশ্যন যে তোমাৰ ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন ৰাধাকৃষ্ণন আৰু ফাৰ্ষ্ট এডুকেশ্যন পলিচি NEP 1968 অ'কে এইখিনি ক্লিয়াৰ হৈ যাব নেক্সট তোমাৰ কি আছে 1961ৰ কমিটি অন ইম'শ্যনেল ইণ্টিগ্ৰেশ্যন কি আছিলে কমিটি অন ইম'শ্যনেল ইণ্টিগ্ৰেশ্যন 1961 ডক্টৰ সম্পূৰ্ণানন্দ চেয়াৰমেন আছিলে ইয়াৰ চেয়াৰপাৰ্চন আছিলে তোমাৰ ডক্টৰ সম্পূৰ্ণানন্দ চেয়াৰপাৰ্চন তাৰপিছত তোমাৰ কি আছিলে হলিষ্টিক এণ্ড কমপ্লিট ডেভেলপমেণ্টৰ কথা কৈছিলে অ'কে অলৰাউণ্ড ডেভেলপমেণ্টৰ কথা এডুকেশ্যনৰ দ্বাৰা আমি জাষ্ট তেনেকৈ কিতাপৰ নলেজ ল'লে নহ'ব জাষ্ট আমি কিতাপৰ নলেজৰ লগত আমাৰ প্ৰেক্টিকেল নলেজৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল যে কি হয় আমাৰ যেতিয়া হলিষ্টিক ডেভেলপমেণ্ট হয় চব ফালৰ পৰা তেনেকুৱা হলিষ্টিক এণ্ড দ্য কমপ্লিট অলৰাউণ্ড ডেভেলপমেণ্ট ফৰ ইউথ বা য়াং জেনেৰেশ্যনৰ কাৰণে কমপ্লিট বা হলিষ্টিক ডেভেলপমেণ্টৰ কথা কৈছিলে এডুকেশ্যনৰ থ্ৰুত অ'কে টিচাৰ চেণ্টাৰ্ড ষ্টুডেণ্ট চেণ্টাৰ্ড এইখিনি তোমালোকক অলৰেডি শিকোৱা হৈছে টিচিঙত শিকাইছোঁ কিন্তু বেলেগক শিকোৱা জাষ্ট মনত পেলাই দিয়া হৈছিলে টিচাৰ চেণ্টাৰ্ড এডুকেশ্যনক তোমাৰ ডাইৰেক্ট মেথড বুলি কোৱা হয় এক্সপজিটৰী মেথড বুলি কোৱা হয় আৰু ডিডাক্টিভ মেথড বুলি কোৱা হয় আৰু ষ্টুডেণ্ট চেণ্টাৰ্ড এডুকেশ্যনক ইনডাইৰেক্ট মেথড এক্সপ্ল'ৰেটৰী মেথড আৰু কি বুলি কোৱা হয় যে ইণ্ডাক্টিভ মেথড বুলি কোৱা হয় নেক্সট আমাৰ কি আহিব যে নাম্বাৰ 4ত কোঠাৰী কমিশ্যন নাম্বাৰ 4 এডুকেশ্যন যিটো কি আহে যে তোমাৰ কোঠাৰী কমিশ্যন তোমালোকে ইয়াতে এটা বস্তু চাই ল'ব পাৰা ইয়াতে নহয় মই পেজ নাম্বাৰ দি দিছোঁ এটা এটাকৈ হা প্ৰি ইণ্ডিপেণ্ডেণ্ট পষ্ট ইণ্ডিপেণ্ডেণ্ট এইটো পেজ 3 এইটো পেজ নাম্বাৰ 4 এই মাজতো এইটো পেজ 6 হয় হা তলত আছে তোমাৰ পেজ নাম্বাৰ 5 এইটো পেজ নাম্বাৰ 5 তাৰপিছত ওপৰতো পেজ নাম্বাৰ 6 অকণমান ছিকুৱেঞ্চটো মিলা নাই পেজ নাম্বাৰ 7 তাৰ পেজ নাম্বাৰ 8ত আমি গৈ আছোঁ এতিয়া এইটো পেজ নাম্বাৰ 8 তোমাৰ কোঠাৰী কমিশ্যন 1964-66 তো ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলি কোৱা হয় ইয়াক কি বুলি কয় ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন ছেট আপ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অন 14th July 1964 আৰু ইয়াৰে চেয়াৰপাৰ্চন কোন আছিলে দৌলত সিং কোঠাৰী অ'কে চেয়াৰপাৰ্চন আছিলে দিছ কমিশ্যন ৱাজ এণ্টাইটেলড দ্য ৰিপৰ্ট অফ এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট ইয়াৰে তোমাৰ ৰিপৰ্টৰ নাম কি আছিল এয়া এক্সামত সুধি থাকে যে দ্য কমিশ্যন ৱাজ এণ্টাইটেলড এজ ইয়াৰ নামটো কি দিয়া হৈছিলে যে তোমাৰ যে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট END ৰিপৰ্ট অ'কে END এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট দ্য মেইন চাৰিটা থিমছ আছিলে ইয়াতে এটা আছিলে ইনক্ৰিজ ইন প্ৰডাক্টিভিটি ইনক্ৰিজ কৰা প্ৰমোটিং ছ'চিয়েল এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন অ'কে ছ'চিয়েল আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কাৰণে এডুকেশ্যন দিব লাগিব আৰু এডুকেশ্যন এণ্ড দ্য মডাৰ্ণাইজেশ্যন এডুকেশ্যনৰ লগত আমি মডাৰ্ণাইজ হ'ব লাগিব নেক্সট ডেভেলপিং দ্য ছ'চিয়েল মৰেল স্পিৰিচুৱেল ভেলুজ আমাৰ ছ'চিয়েল মৰেল আৰু স্পিৰিচুৱেল ভেলুজৰ কথা কৈছিলে যিটো নেকি তোমাৰ ভেলু এডুকেশ্যন বুলি কোৱা হয় অ'কে তেনেকুৱা চাৰিটা মেইন থিম আছিলে বা মেইন অবজেক্টিভ আছিলে যে আমাৰ এডুকেশ্যন কেনেকুৱা হোৱা উচিত আৰু এয়া এডুকেশ্যন পলিচিখিনি বনাওঁতে তোমাৰ 5টা কাণ্ট্ৰিৰ পৰা মানুহ মাতিছিলে ফ্ৰান্স আমেৰিকা ৰাছিয়া জাপান আৰু ইংলেণ্ড তো ফাৰ্জি FARZE মনত ৰাখিবা তো ফ্ৰান্স আমেৰিকা ৰাছিয়া জাপান আৰু ইংলেণ্ড এই 5টা কাণ্ট্ৰিৰ পৰা মানুহ মাতিছিলে এক্সপাৰ্ট মাতিছিলে
যে এডুকেশ্যন পলিচিখিনি বনাবৰ কাৰণে ওকে নেক্সট আমাৰ কি আছিল ইন্ট্ৰডিউস কমন স্কুল সিস্টেমৰ কথা কৈছিলে তাৰপিছত কি আছিলে মাদাৰ লেংগুৱেজ যে লেংগুৱেজ ইন এডুকেশ্যন ইজ কম্পালসাৰী যে এডুকেশ্যনত মাদাৰ লেংগুৱেজটো কম্পালসাৰী ক্লাছ তাৰপিছত নাইবৰহুড স্কুল কিমান দূৰে দূৰে বা কিমান ডিষ্টেঞ্চত স্কুলবোৰ হ'ব লাগিব যে ক্লাছ 1 পৰা ক্লাছ 5 লৈকে যিখিনি স্কুল আছে ন তো সিহঁতৰ প্ৰত্যেক 1 কিলোমিটাৰত এটা স্কুল হ'ব লাগিব আৰু ক্লাছ 6 আৰু 8 ৰ কাৰণে যে প্ৰত্যেক 3 কিলোমিটাৰ মূৰে এটাকে স্কুল হ'ব মানে এলপি স্কুল তোমাৰ 1 কিলোমিটাৰ মূৰে আৰু এমই স্কুল তোমাৰ 3 কিলোমিটাৰ মূৰে হ'ব লাগিব তো তেনেকুৱা ৰিকমেন্ডেশন কৰিছিলে যে নাইবৰহুড স্কুল মানে স্কুলৰ ডিষ্টেন্স বেছি হৈ গ'লে ষ্টুডেন্ট যাব নোখোজে বহুত দূৰত স্কুলত যাব লাগে তো এইটো কাৰণে ওকে নেক্সট আমাৰ কি আছিল ৰিপোৰ্ট অফ দা কমিশন এই কমিশনৰ ৰিপোৰ্টৰ নাম কি আছিলে ইএনডি ৰিপোৰ্ট মনত ৰাখিবা ইএনডি এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট ইএনডি বুলি ক'লে নহ'ব এইটো ইএনডি জাষ্ট শৰ্ট ফৰ্ম হয় ইএনডি যে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট আৰু ইয়াতে 4টা সেকশন আছিলে চাৰিটা জেনাৰেল প্ৰবলেমছ এডুকেশ্যনৰ কি জেনাৰেল প্ৰবলেমসমূহ আছে যে এডুকেশ্যনৰ ক্ষেত্ৰত কি প্ৰবলেম ষ্টুডেণ্টে কেনেকুৱা প্ৰবলেম পাই আছে টিচাৰে কেনেকুৱা পাইছে সেইবোৰ ডিছকাছ কৰা হৈছিলে সেকেন্ড পাৰ্টত ষ্টেজেছ অফ এডুকেশ্যন যে এডুকেশ্যনৰ ষ্টেজ চেঞ্জ কৰা হ'ব আগতে যেনেকুৱা আছিলে তেনেকুৱা নাথাকিব চেঞ্জ কৰা হ'ব সেকেন্ড ষ্টেজ নেক্সট কি আছিল যে ৰিকমেন্ডেশন এণ্ড ইমপ্লিমেন্টেশন যে তোমাৰ ৰিকমেন্ড কৰা হৈছিলে যে এইখিনি বস্তু লাগিব আৰু ইমপ্লিমেন্ট সেইখিনি এপ্লাই তাৰপিছত সাপ্লিমেন্টাৰী পেপাৰছ ওকে তেনেকৈ 4টা আমাৰ হেৰি আছিলে পেজ 4টা পাৰ্ট আছিলে ৰিপৰ্টৰ 4টা যেনেকৈ সেকশন আছিলে জেনাৰেল প্ৰবলেমছ ষ্টেজ অফ এডুকেশ্যন ৰিকমেন্ডেশন এণ্ড ইমপ্লিমেন্টেশন আৰু লাষ্ট পাৰ্ট আছিলে তোমাৰ কি যে সাপ্লিমেন্টাৰী পেপাৰছ ওকে নেক্সট এটো কি আছিলে যে ইন্ট্ৰডিউস 10+2+3 10+2+3 আমি যে এই ওপৰত যে পাই আহিলো 10+2+3 কোনে ৰিকমেন্ড কৰিছিলে ফাৰ্স্ট আইডিয়া কোনে দিছিলে কলকাতা ইউনিভাৰ্সিটি কমিশন যেটো সেটলাৰ কমিশন বুলি কোৱা হৈছিলে প্ৰি ইন্ডিপেন্ডেন্ট যে পাই আহিলো সেটলাৰ কমিশন সেই সেটলাৰ কমিশনে তোমাৰ কি কৰিছিলে ৰিকমেন্ড কৰিছিলে 10+2+3 আৰু সেই 10+2+3 जो স্টাৰ্ট হৈ ক'ত যে তোমাৰ 1964 ৰ যেটো তোমাৰ কোঠাৰী কমিশন এই কোঠাৰী কমিশনৰ দ্বাৰা এটো ইমপ্লিমেন্টেশন হয় ইট ইন্ট্ৰডিউসড 10+2+3 10 বছৰ স্কুল এডুকেশ্যন ক্লাছ 1 পৰা 10 লৈকে 2 বছৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ আৰু 3 বছৰ ডিগ্ৰী 3টা বছৰ ওকে বিকাম বেস অফ দা এনইপি 1968 ৰ তোমাৰ এটো এটা বেস বনে আৰু মেন পাৱাৰ এপ্ৰোচৰ ওপৰত হিউম্যান এম্পাৱাৰমেন্টৰ ওপৰত তেনেকৈ বেছিকৈ গুৰুত্ব দিছিল নেক্সট কি আছিল যে তোমাৰ 6 ৰ পৰা 14 ইয়াৰ্স লৈকে কম্পালসাৰী এডুকেশ্যন সবৰে কম্পালসাৰী এডুকেশ্যন আৰ্টিকেল 45 ডিপিএছচি ৰ মতে ওকে যে তোমাৰ সবৰে 14 বছৰ লৈকে মানে 6 ৰ পৰা 14 বছৰ লৈকে কম্পালসাৰী এডুকেশ্যন নেক্সট কি আছিল 3 ইয়াৰ ডিগ্ৰী কোৰ্সৰ কথা ইয়াতে কৈছে আৰু 4 ইয়াৰ অনাৰ্স ডিগ্ৰীৰ কথা কৈছিলে 3 ইয়াৰ ডিগ্ৰী কোৰ্স আৰু 4 ইয়াৰ অনাৰ্স ডিগ্ৰী ৰিকমেন্ডেড 6% অফ দা জিডিপি used in education যে আমাৰ দেশৰ যেটো জিডিপি গ্ৰছ ডোমেষ্টিক প্ৰডাক্ট তাৰে 6% এডুকেশ্যনত খৰচ কৰা ৰিকমেন্ডেশন কৰিছিলে ওকে নেক্সট 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ কথা কৈছিলে আমাৰ 3টা ল্যাঙ্গুৱেজ যে লোৱাৰ প্ৰাইমাৰী যিখিনি আছে লোৱাৰ প্ৰাইমাৰী মানে একদম সৰু ষ্টুডেন্ট 1 ৰ পৰা 4 লৈকে অনলি মাদাৰ টাং বা মাতৃভাষাত এডুকেশ্যন দিয়া হ'ব নেক্সট তোমাৰ হায়াৰ প্ৰাইমাৰী খিনি 5 ৰ পৰা ক্লাছ 8 লৈকে যিখিনি মাদাৰ টাং হিন্দী ইংলিশ তিনিটা শিকোৱা হ'ব মানে ক্লাছ 5 ৰ পৰা ইংলিশ হিন্দী আৰু মাতৃভাষা তিনিটাই থাকিব তাৰপিছত তাৰ ওপৰৰ খিনি তেনেকৈ তিনিটাই চলিব লোৱাৰ সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেট ওকে নেক্সট কি আছিলে যে কোঠাৰী কমিশন আৰু কেইটামান হেৰি আছিলে কিন্ডাৰগাৰ্টেন বা মন্টেছৰী বা প্ৰি বেসিক বা প্ৰি প্ৰাইমাৰী যেবোৰ একদম সৰু বাচ্চাৰ কাৰণে অংগনবাদী ওকে তো সেইবোৰ নেক্সট কি আছিলে প্ৰাইমাৰী এডুকেশ্যন যেটো ক্লাছ 4 লৈকে লোৱাৰ প্ৰাইমাৰী বুলি কোৱা হয় আৰু আপাৰ প্ৰাইমাৰী বুলি ক'লে যে হাই স্কুল ক্লাছ 10 লৈকে কোৱা হয় ওকে তাৰপিছত কি আছিলে হায়াৰ প্ৰাইমাৰী তাৰপিছত কি আছিলে যে হায়াৰ সেকেন্ডাৰী কোনখিনি হ'ব ক্লাছ 11 12 প্ৰি ইউনিভাৰ্সিটি মানে ডিগ্ৰীৰ আগত তাৰপিছত ক্লাছ 5 তক প্ৰাইমাৰী এডুকেশ্যন আৰু 6 ৰ পৰা 12 লৈকে সেকেন্ডাৰী এডুকেশ্যন বুলি কোৱা হয় ওকে আফটাৰ 12 যেটো হায়াৰ এডুকেশ্যন বুলি কোৱা হয় হায়াৰ সেকেন্ডাৰী পিছৰখিনি এনইপি 68 যেটো ইন্দিৰা গান্ধী আছিলে তোমাৰ প্ৰাইম মিনিষ্টাৰ আৰু 86 ৰ যেটো এনইপি তেতিয়া আছিলে ৰাজীৱ গান্ধী মনত ৰাখিবা 68 ত তোমাৰ ইন্দিৰা গান্ধী আৰু 68 ত ৰাজীৱ গান্ধী এডাল্ট এডুকেশ্যন কমিশন কেতিয়া বনিছিলে 1987 ত 2 অক্টোবৰ 78 2 অক্টোবৰ 1978 2 অক্টোবৰ ওকে তো ইয়াতে এটো স্লেটত ধৰিছিলে যে তোমাৰ সেকেন্ডাৰী এডুকেশ্যন কমিশন কাক কোৱা হয় সেকেন্ডাৰী এডুকেশ্যন কমিশন মুডালিয়াৰ কলকাতা ইউনিভাৰ্সিটি কমিশন সেটলাৰ কমিশন
ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন কোঠাৰী কমিশ্যন, ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন যিটো ৰাধাকৃষ্ণন কমিশ্যন। মেথছ এটা কলামত সুধিছিলে, এইটো স্লেটত আহিছিলে। অ'কে, নেক্সট তোমাৰ কোঠাৰী 4টা ছেকশ্যন আছিলে ৰিপৰ্টত, জেনেৰেল প্ৰব্লেম, ষ্টেজ অফ এডুকেশ্যন, ৰিকমেণ্ডেশ্যনছ এণ্ড ছাপ্লিমেণ্টাৰী পেপাৰ্ছ, অলৰেডি আমি চাই আহিছোঁ। তাৰপিছত তোমাৰ অবজেক্টিভছ কি আছিলে, যে ইণ্টাৰনেল ট্ৰেন্সফৰ্মেশ্যন, যে আমাৰ ষ্টুডেণ্টখিনি ইয়াং জেনেৰেশ্যনক ইণ্টাৰনেল ট্ৰেন্সফৰ্মেশ্যন কৰাব লাগিব। অ'কে, কোৱালিটেটিভ এম্পাৱাৰমেণ্ট হ'ব লাগিব, লগতে এক্সপ্লেনেশ্যনছ অফ অপৰচুনিটিজ। অ'কে, এক্সপানশ্যন অফ অপৰচুনিটিজ। তাৰপিছত কি আছিলে, কোঠাৰীয়ে SUPW বনাইছিলে। SUPW মানে ছ'চিয়েলি ইউজফুল প্ৰডাক্টিভ ৱৰ্ক। অ'কে, বাই কোঠাৰীয়ে তেনেকৈ কি কৰিছিলে, SUPW এটা তেনেকৈ বডি এটা তেনেকুৱা বডি এটা বনাই দিছিলে, যে ছ'চিয়েলি ইউজফুল প্ৰডাক্টিভ ৱৰ্ক। এডুকেশ্যনত তেনেকুৱা ধৰণৰ হ'ব লাগিব যাতে আমাৰ এডুকেশ্যনখিনি ছ'চিয়েলি ইউজফুল হয়। অ'কে, তাৰপিছত কমন স্কুল এণ্ড দ্য নাইবাৰহুড স্কুল। তো কমন স্কুল আৰু নাইবাৰহুড স্কুলৰ কথা কৈছিল। কমন স্কুল বুলি ক'লে যে আমি এটা স্কুলতে তেনেকৈ ভকেশ্যনেল, জেনেৰেল এডুকেশ্যন, চব ধৰণৰ এডুকেশ্যন যাতে পাওঁ, আমি বেলেগ বেলেগ স্কুলত যাতে যাব নালাগে, তেনেকুৱা ধৰণৰ। অ'কে, আৰু নাইবাৰহুড স্কুল মানে ইয়াৰ ওচৰে স্কুল হ'ব লাগে। ক্লাছ 1 পৰা 5 লৈকে 1 কিলোমিটাৰ, প্ৰত্যেক 1 কিলোমিটাৰ এটা স্কুল হ'ব, আৰু 6 পৰা 8 লৈকে যে প্ৰত্যেক 3 কিলোমিটাৰ মূৰে এটা স্কুল হ'ব। অ'কে, তাৰপিছত আৰু কোঠাৰী কমিশ্যন আৰু কি বনাইছিলে, IES, যে ইণ্ডিয়ান এডুকেশ্যন ছাৰ্ভিচ বনাইছিলে, ইষ্টাব্লিছ বাই কোঠাৰী। অ'কে, তো কোঠাৰীয়ে কি কৰিছিলে, ডিছকাছড এবাউট দ্য দিব্যাং, ফিজিকেল এণ্ড ডিজেবলড এডুকেশ্যন, ফিজিকেলি ডিজেবলড এডুকেশ্যন। অ'কে, যে দিব্যাং এডুকেশ্যনৰ কথা ডিছকাছ কৰিছে, এডুকেশ্যন ফৰ দ্য ইকুৱেল এডুকেশ্যন। তাৰপিছত তোমাৰ নিউ ইউনিভাৰ্চিটি ৰিকমেণ্ডেশ্যনৰ কথা কৈছিলে, বিকাম বেছ অফ 1968। তো এইটো একদমত সুধি থাকে, 1968ৰ বেছ বনিছিলে। অ'কে, সেইটোৰ ওপৰত বেছ কৰি কিনে তোমাৰ 1968ৰ যিটো NEP সেইটোও বনিছিলে মানে। নেক্সট কি আছে, যে ভেলু এডুকেশ্যনৰ কথা কৈছিলে। তো তাৰপিছত আমাৰ 1900 NEP, ফাৰ্ষ্ট NEP এইটো 1908, এইটো আমাৰ পেজটো ইয়াতো উল্টা পুল্টা হৈছে হা। 1968টো আমাৰ ফাৰ্ষ্টত আহিব, এইটো ফাৰ্ষ্টত আহিব। তাৰপিছত তোমালোকে 86টো লিখিবা। 1986 এইটো, 68টো আমাৰ এইটো আছে, এইটো ফাৰ্ষ্ট এডুকেশ্যন পলিচি, এইটো লিখিবা হা। যে ফাৰ্ষ্ট এডুকেশ্যন ফাৰ্ষ্ট NEP আমাৰ নেশ্যনেল পলিচি অন এডুকেশ্যন 1968। প্ৰাইম মিনিষ্টাৰ আছিল কোন, ইন্দিৰা গান্ধী। তাৰপিছত তোমাৰ ফাৰ্ষ্ট এডুকেশ্যন পলিচি বুলি কোৱা হয় ইয়াক, আৰু বেছড অন দ্য কোঠাৰী কমিশ্যনৰ ওপৰত বেছ কৰি কিনে এইটো হৈছিলে। SC এডুকেশ্যন, ST এডুকেশ্যন, ট্ৰাইব এডুকেশ্যন, ওমেন এডুকেশ্যন। অ'কে, টাচেছ অল চাইডছ। তো সব ধৰণৰ এডুকেশ্যনৰ কথা ইয়াতে কোৱা হৈছিলে। তাৰপিছত টল্ড এবাউট দ্য নেশ্যনেল প্ৰগ্ৰেছৰ কথা কোৱা হৈছিলে। তাৰপিছত চেঞ্চ অফ দ্য কমন চিটিজেনশ্বিপ, ভেলু এডুকেশ্যনৰ কথাও ডিছকাছ কৰা হৈছিলে। ছায়েন্স এণ্ড টেকন'লজি এডুকেশ্যন, অ'কে, ক্লোজ ৰিলেশ্যন বিটুইন এডুকেশ্যন এণ্ড দ্য লাইফ, আমাৰ লাইফ আৰু এডুকেশ্যনৰ মাজত যাতে এটা ৰিলেশ্যন থাকে, তেনেকুৱা ধৰণৰ। তাৰপিছত কাল্টিভেশ্যনছ অফ দ্য মৰেল ভেলুজ, মানে ভেলু এডুকেশ্যনৰ কথাও কোৱা হৈছিলে ইয়াতে 1968ত। অ'কে, তো তাৰপিছত 1986, আমি ওপৰতো চাম এতিয়া। 1986, তো 86 যিটো আছিলে এইটো NEP তোমাৰ ছেকেণ্ড NEP হয়, আৰু ইয়াতে 24 চেপ্টাৰ্ছ আছিলে। তো গভৰ্ণমেণ্ট ৰিভিউ 1985 এণ্ড মেক এ ড্ৰাফ্ট অফ দ্য চেলেঞ্জ অফ এডুকেশ্যন এ পলিচি পাৰ্চপেক্টিভ। তো ইয়াৰে ৰিপৰ্টৰ ড্ৰাফ্টৰ নাম কি আছিলে, চেলেঞ্জ অফ এডুকেশ্যন এ পলিচি পাৰ্চপেক্টিভ। এইবোৰ ইম্পৰ্টেণ্ট হয়, একদমত সোধে। তো এম কি আছিলে, পাৰ্পজ ইণ্ডিয়া ফৰ দ্য 21st century। অ'কে, এম কি আছিলে, প্ৰিপেয়াৰ ইণ্ডিয়া ফৰ 21st century, যে ইণ্ডিয়াক 21st century কাৰণে প্ৰিপেয়াৰ কৰা। আৰু ট্ৰাই টু ইষ্টাব্লিছ কোঠাৰী 10+2+3 ইয়াতে ইষ্টাব্লিছ হৈছিলে। কোঠাৰী কমিশ্যনে তেনেকৈ ছেটলাৰ কমিশ্যনে আইডিয়া দিছিলে, কোঠাৰী কমিশ্যনে ৰিকমেণ্ডেশ্যন কৰিছিলে, আৰু 10+2+3টো তোমাৰ ইমপ্লিমেণ্টেশ্যন ক'ত হ'ল 1986ত। এণ্ড 10 ডিভাইড ইনটু 5+3+2। ইয়াৰ 10টো তোমাৰ 5+3+2 লৈ ডিভাইড কৰি দিয়ে। 5 বছৰ তোমাৰ প্ৰাইমাৰী এডুকেশ্যন, 3 বছৰ আপাৰ প্ৰাইমাৰী এডুকেশ্যন, আৰু 2 বছৰ হায়াৰ স্কুল এডুকেশ্যন। অ'কে, ডিছকাছ এবাউট দ্য ফিজিকেল এডুকেশ্যন, য়োগা এডুকেশ্যন, ডিলিংকিং ডিগ্ৰী ফ্ৰম জব, যে এডুকেশ্যনত তোমাৰ তেনেকৈ ফিজিকেল এডুকেশ্যন, য়োগা স্কুলত তেনেকৈ কৰাইছিলে আগৰ দিনত, হয়নে? তো য়োগা এডুকেশ্যন আৰু ডিলিংকিং ডিগ্ৰী ফ্ৰম জব, যে ডিগ্ৰী কৰি কিনে তোমাৰ যাতে আমাৰ এডুকেশ্যনটো এনেকুৱাই নহয় যে খালি ডিগ্ৰীটো কিহৰ কাৰণে হ'ব, যে জবৰ কাৰণে আমি ডিগ্ৰী কৰিম, তেনেকুৱা নহয়। আমাৰ অবজেক্টিভ সেইটো হ'ব নালাগে, আমি এডুকেটেড হ'ব লাগে, তেনেকুৱা। 10+2+3 যে একচেপ্টেড বাই 1986
86 NEP 10 plus 2 plus 3 টো আমাৰ established হয় 1985 তাৰপিছত কি লিখা হৈছিলে